পৃথিৱীৰ ভিতৰত আটাইতকৈ ভাল ফল হৈছে আমলখি। দামো কম, ঘৰৰ বাৰীতে পোৱা যায়। ইমান গুণকাৰী ফল আমি কোনোদিনে গুৰুত্ব নিদিওঁ। আঙুৰ কমলা কিনি খাওঁ, কিন্তু বাৰীৰ আমলখি এটা ছিঙি নাখাওঁ। এটা আমলখি বা একাপ আমলখিৰ ৰসে কিমান উপকাৰ কৰে আপুনি জানিলে আচৰিত হ'ব। পুৱা সদায় খালী পেটত যদি আপুনি আমলখিৰ ৰস খায়, তেনেহ'লে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়, ডায়েবেটিছ নিয়ন্ত্ৰণত থাকে, হৃদৰোগ ভাল কৰে, হাৰ্টৰ সকলো ৰোগ ভাল কৰে, চুলিৰ বাবে ভাল, চুলি ক'লা কৰে, চুলি সৰা বন্ধ কৰে, উফি নাইকিয়া কৰে, ছালৰ বাবেও ভাল, ছালৰ ক'লা দাগ নাইকিয়া কৰে, শালমইনা নোহোৱা কৰে, কোষ্ঠকাঠিন্য দূৰ কৰে, এচিডিটি, ডায়েৰিয়া সকলো শেষ কৰি দিয়ে আমলখিৰ ৰসে। আমলখিত কেলছিয়াম ভৰপূৰ পৰিমাণে পোৱা যায়। কেলছিয়ামৰ অভাৱ হোৱা সকলো বেমাৰ আমলখিয়ে নাশ কৰিব পাৰে। মহিলাসকলৰ মাহেকীয়া খেলিমেলি হ'লে আমলখিয়ে বেলেঞ্চড কৰে। অসময়ত যদি চকুৰ দৃষ্টিশক্তি কমি যায় কম বয়সতে, তেতিয়া আমলখিৰ ৰসে সেই দৃষ্টিশক্তি ঘূৰাই আনিব পাৰে। চুলি পকিলে আৰু যদি আপোনাৰ উচ্চ ৰক্তচাপ আছে, BP হাই হয়, তেনেহ'লে আমলখিৰ ৰসে এই উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব পাৰে। আমাৰ সততে হৈ থকা এটা বেমাৰ 30-40 বছৰৰ পিছৰ পৰা কলেষ্ট্ৰৰেল বৃদ্ধি হ'বলৈ ধৰে। বিভিন্ন ধৰণৰ জাংক ফুড, তেলজাতীয় খাদ্য, মাংস এইবিলাক খোৱাৰ ফলত কলেষ্ট্ৰৰেল বৃদ্ধি হয় আৰু কাম বন নকৰি ঘৰত বহি থাকিলেও কলেষ্ট্ৰৰেলৰ পৰিমাণ বাঢ়ি যায়। গতিকে এই কলেষ্ট্ৰৰেল নাইকিয়া কৰিব পৰা আটাইতকৈ সহজ উপায়টোৱেই হৈছে আমলখিৰ ৰস। এতিয়া ঠাণ্ডা দিনত চৰ্দি, কাহ, পানী লগা সকলোৰে হয়। আমলখিয়ে এই ৰোগ কেতিয়াও হ'বলৈ নিদিয়ে। লিভাৰৰ কাৰণে ভাল আমলখি। আমলখিৰ ৰসে ফেটি লিভাৰ পৰ্যন্ত ভাল কৰিব পাৰে। এতিয়া আমলখি খাব কেনেকৈ? আমলখি সাধাৰণতে চোবাই খালেই হ'ল, কিন্তু তথাপিও যদি কেতিয়াবা সুদাই খাবলৈ বা আমলখি গোটাকৈ খাবলৈ ভাল নালাগে, তেনেহ'লে জুচ বনাই খাব পাৰে, সিজাই পিটিকা কৰি খাব পাৰে, আচাৰ কৰি খাব পাৰে, শুকান কৰিও খাব পাৰে। যদি কেঁচা আমলখি আপোনাৰ পাবলৈ টান হয়, তেন্তে বজাৰত পোৱা ভাল আমলা জুচ আছে, পতঞ্জলীৰ আমলা জুচ আছে আৰু বিভিন্ন ধৰণৰ কোম্পেনীয়ে বনাইছে। অসমতো বহুত মানুহে ভাল আমলখিৰ ৰস বনাইছে, সেইবিলাক জুচ বজাৰত কিনিবলৈ পায়। গতিকে ভাল চাই এটা আমলখিৰ জুচ কিনি বা পাউডাৰো কিনিবলৈ পায়। আমলখিৰ জুচ, শুকান আমলখি আদি অনলাইন যোগে সকলো পাব আপুনি, কেছ অন ডেলিভাৰী পাব। মই এই ভিডিঅ'ৰ তলত কেইটামান ভাল আমলখিৰ ৰস, আমলখিৰ জুচ আপুনি ঘৰতে পাবলৈ লিংক দিয়া আছে। লিংকটো ক্লিক কৰিলেই আপুনি কেছ অন ডেলিভাৰী পাই যাব। ধন্যবাদ।